হাতত প্ৰকৃত বিধানসভাৰ উপাধ্যক্ষ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে উপাধ্যক্ষ ডক্টৰ নুমল মমিনক আক্ৰমণৰ অভিযোগ প্ৰতিবাদ কৰিবলৈ গৈ সদনৰ প্ৰৱেশ দ্বাৰত উপাধ্যক্ষ ডক্টৰ নুমল মমিনক কংগ্ৰেছী বিধায়ক নুৰুল হুদাই আক্ৰমণ কৰাৰ অভিযোগ আনি সোমবাৰে সদন উত্তপ্ত কৰি তোলে শাসকীয় পক্ষই অসমক ধ্বংস কৰিবলৈ আহি নাথাকিব আপোনালোকে ডকাইতি চলাবৰ কাৰণে আজি অসমৰ মানুহ থাকিব নোৱাৰা হৈছে আপোনালোকে চিটত বহকচোন সদনৰ মজিয়াত ৰূপজ্যোতি কুৰ্মীয়ে শ্বেৰবানক চোচা লোৱাৰ পিছতে সোমবাৰে ন্যায় আৰু তদন্তৰ দাবীত উত্তাল হৈ পৰিল অসম বিধানসভা সদনৰ বাহিৰত প্ৰতিবাদত বহিল বিৰোধী কংগ্ৰেছ সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ প্ৰাকমুহূৰ্তত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু উপাধ্যক্ষ ডক্টৰ নুমল মমিনৰ কোঠাৰ বাহিৰত আৰু সদনত প্ৰৱেশ পথত অৱস্থান গ্ৰহণ কৰিলে একাংশ কংগ্ৰেছী বিধায়কে নিউজ 18ৰ কেমেৰাত বন্দী হোৱা এই দৃশ্যত চাওক কেনেদৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছ বিধায়কসকলে দুটা গোটত বিভক্ত হৈ অধ্যক্ষ আৰু উপাধ্যক্ষৰ কোঠাৰ বাহিৰত তথা সদনৰ প্ৰৱেশ দ্বাৰত অৱস্থান কৰিছে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ গৈ অধ্যক্ষৰ কোঠাৰ সন্মুখৰ পৰা মাৰ্চেলে দাঙি উঠাই নিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ কংগ্ৰেছৰ বিধায়কসকলক আনহাতে সদনত প্ৰৱেশ কৰা উপাধ্যক্ষ ডক্টৰ নুমল মমিনক বাধা দিলে কংগ্ৰেছী বিধায়কৰ আনটো গোটে ৰূপজ্যোতিৰ আচৰণৰ প্ৰতিবাদ কৰিবলৈ গৈ যে নিজেই আচৰণ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বিধায়ক নুৰুল হুদাৰ প্ৰতিবাদৰ সময়তে আহত হল বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন পিছত সদনৰ প্ৰশ্নকালীন ঘণ্টাত বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই সদৰি কৰিলে কংগ্ৰেছী বিধায়কৰ আক্ৰমণত উপাধ্যক্ষ ডক্টৰ নুমল মমিন আহত হৈ চিকিৎসাধীন হোৱাৰ খবৰ কেনেকৈ ঘটিছিল আক্ৰমণৰ ঘটনা আজি কুৱেশ্যন আৱাৰ আৰম্ভ হোৱাৰ আগে আমি সদনত সোমাবলৈ আহিছিলোঁ ডেপুটি স্পীকাৰৰ দৰ্জাত কলা কাপোৰ পিন্ধি নুৰুল হুদা আৰু তেখেতৰ শিক্ষকসকলে বাধা প্ৰদান কৰিছিল আৰু সোমোৱাত ঠেলে হেঁচাত আমি হাতত দুখ পাইছোঁ আৰু কি উদ্দেশ্য লৈ পেলাই এইটো তাত প্ৰথমবাৰ আমি আগতেও দেখা নাই 9 বছৰৰ বিধায়ক 4 বছৰ হ'ল মোৰ উপাধ্যক্ষৰ দায়িত্ব লোৱা আৰু সকলো সদস্যকে আমি সমান হিচাপে ব্যৱহাৰ কৰোঁ সকলো সদস্যকে আমি সমান হিচাপে ভাবোঁ আৰু সকলোকে মৰম কৰা হয় স্পীকাৰৰ চকীত থকাৰ পৰা আৰু মনৰ আক্ৰোশ কিবা থাকি যদি সেই গেটত দৰ্জাত আৰু বিধানসভাত সোমোৱাৰ দৰ্জাত আৰু ডেপুটি স্পীকাৰত এইটো এটা খুব বেয়া প্ৰেচিডেন্স হৈছে ইফালে আত্মপক্ষ সমৰ্থন কৰিবলৈ গৈ নুৰুল হুদাই অস্বীকাৰ কৰিলে তেওঁৰ ওপৰত উঠা সমগ্ৰ অভিযোগ ইফালে বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনক আক্ৰমণৰ অভিযোগ উঠাৰ পিছতে সদনৰ মজিয়াত ঘটনাক গৰিহণা দিলে শাসকীয় বিধায়কসকলে শাসকীয় পক্ষৰ বিধায়কসকলে তুলিলে কংগ্ৰেছী বিধায়ক নুৰুল হুদাক গ্ৰেপ্তাৰৰ দাবী ইফালে নুমল মমিনক আক্ৰমণৰ ঘটনাক নিন্দা কৰি বিষয়টোক লৈ আৰক্ষীৰ তদন্তৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নুৰুল হুদাই ইয়াৰ পূৰ্বেও বিধায়ক প্ৰশান্ত ফুকনক আক্ৰমণ কৰা ঘটনা মনত পেলাই বিধায়ক হুদাক সদনৰ পৰা বহিষ্কাৰ কৰাৰ দাবী তোলে নুমল মমিন ডাঙৰীয়া মোক হোৱাটছএপ পঠাইছে যে নুৰুল হুদাই তেওঁক মেনহেণ্ডেল কৰিছে নুমল মমিনক আক্ৰমণৰ ঘটনাৰ আৰক্ষীৰ তদন্তৰ দাবী উঠাৰ পিছতে এই ঘটনাটোক লৈ চিচিটিভি ভিজুৱেল চাই তদন্ত কৰিবলৈ দাবী তুলিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই
বিষয়টোক লৈ বহু সময় ধৰি সদনৰ মজিয়াত তীব্ৰ বাক বিতণ্ডা চলাৰ পিছত অধ্যক্ষ বিশ্বজিৎ দৈবাৰীয়ে বিষয়টোক লৈ CCTV ভিজুৱেল চাই সিদ্ধান্ত লোৱাৰ কথা সদনত ঘোষণা কৰে। কেমেৰাত সঞ্জয় বৰা আৰু প্ৰভাস সিঙৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।